পাতিলে বোলে এক্সট্ৰাকে যাব লাগে তেওঁৰ ওচৰলৈ গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায় শ্যামকানু মহন্তৰ পৰাটো মইতো এনেও অনুষ্ঠান আশা নকৰোঁ তেওঁক মই আগৰ পৰাই বেয়া পাওঁ তেওঁৰ এটিটিউডটোৱে মোৰ ভাল নালাগে কাৰণ তেওঁ অনুষ্ঠান পাতিলে বোলে এক্সট্ৰাকে যাব লাগে তেওঁৰ ওচৰলৈ গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায় গতিকে মই আজি ৰাজহুৱাকে কৈ দিছোঁ গতিকে সেনেকুৱা মই তেওঁ কৈছিলে গতিকে মই সেই না কৰা ভিতৰ মানুহজনী আৰু তেখেতকতো মানে মই তেখেতক আগৰ পৰাই বেয়া পাওঁ আৰু এইটো কৰ্ম কৰি যিজন আমাৰ সম্পদ সেই সম্পদজনক লৈ গৈ তাতে তেওঁ এতিয়ালৈকে স্পষ্টীকৰণ নাই তেওঁ যদি দুখ নাই এতিয়ালৈকে তেওঁ কিয় কোৱা নাই সিদ্ধাৰ্থই কিয় কোৱা নাই সেইটো এটাতো কথাই এতিয়ালৈকে তেওঁলোকে দুখ নোহোৱাকৈ একো স্পষ্টীকৰণ নিদিয়াকেতো ডাঙৰ কথা আৰু ছিংগাপুৰ এছ'চিয়েশ্যন মানে আছাম এছ'চিয়েশ্যন জুবিনদাৰ নামত যিমান সম্পত্তি আছে এইবিলাক চব চিজ কৰিব লাগে এইবোৰ জুবিনদাৰ সম্পত্তি হয় অসমীয়া ৰাজ্যৰ সম্পত্তি হয় সিদ্ধাৰ্থ শৰ্মাৰ যিমান সম্পত্তি সিদ্ধাৰ্থ শৰ্মাৰ নামত যিমান এখন ভঙা স্কুটি চলাইছিলে দুদিনমানৰ আগত এতিয়া বহুত সম্পত্তি মালিক কেনেকৈ হ'ল সম্পত্তি পাহাৰ কেনেকৈ হ'ল আমাক সেইবিলাকো তদন্ত লাগে আৰু চব চিজ কৰিব লাগে জুবিনদাৰ যি সম্পত্তি যি য'ত যেনেকৈ আছে আমাক লাগিব সেইখিনি জুবিনদাক সেইখিনি বস্তু গৰিমাবোৰ হাতত দিবই লাগিব সেইটো আমি বিচাৰোঁ আমি লাগিও থাকিম সেইখিনি যেতিয়ালৈকে গৰিমাবোৰ হাতত নপৰে প্ৰথম কথা আৰু ছেকেণ্ড কথা হৈছে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে তেওঁলোকে মাতি নিছিলতো এতিয়ালৈকে তেওঁলোকে কিয় স্পষ্টীকৰণ দিয়া নাই ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে দিব লাগিছিল ন তেওঁলোকে যে আমি লৈ গৈছিলোঁ এতিয়ালৈকে তেওঁলোকৰ ক'ৰবাত আপোনালোকে আপডেট পাইছে তেওঁলোকৰ কোনোবা ফোন পাইছে আপোনালোকে ফেচবুকতে হওক কিবা হওক তেওঁলোকৰ আপডেট পাইছে তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই তেওঁলোক জড়িত আছে আৰু তেওঁলোককো আনিবলৈ মুঠতে অসমত তেওঁলোক সোমাব নোৱাৰে আমাৰ মুঠতে এইটোৱেই দাবী শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু যি কেইজন লগত আছিলে মুঠতে গোটেইখিনিয়ে মানে দুখী হয় আৰু তেওঁলোকে শাস্তি পাবই লাগিব আমাৰ এইটো আমাৰ শ্যামকানু মহন্তই কৈছে যে জুবিন গাৰ্গক তালৈ নিমন্ত্ৰণ জনোৱা হ'বই নোৱাৰে নিজে কৈছে বুলি বাইক দিছে তেওঁ সেইটো ক'বই মিছা কথা ক'বই সাৰিবৰ কাৰণে কাৰণ তেওঁ এসপ্তাহ আগত মই দাদাক নিজে পাইছোঁ লগ এঘণ্টা বহিছোঁ তেওঁৰ অৱস্থাটো সেইদিনাখনো দেখিছোঁ অৱস্থাটো তেওঁ শোৱা নাই দিন ৰাত নিজৰ চিনেমাৰ কাৰণে লাগি আছিলে তাৰপিছত দাদা কৈছে আপুনি এইখন একদম অসুস্থ শুৱকগৈ অলপমান তেওঁ কৈছে নাই মোৰ চিনেমাখন কৰিবলৈ তেনেকুৱা ধৰণৰ কথা গতিকে সেই মানুহজন আমি সন্মুখত দেখি এসপ্তাহ আগত সেই মানুহজনক যেতিয়া দেখিছোঁ অৱস্থাটো তেনেকৈ কিয় লৈ যাব শ্যামকানু মহন্তৰ পৰাটো মইতো এনেও অনুষ্ঠান আশা নকৰোঁ তেওঁক মই আগৰ পৰাই বেয়া পাওঁ তেওঁৰ এটিটিউডটোৱে মোৰ ভাল নালাগে কাৰণ তেওঁ অনুষ্ঠান পাতিলে বোলে এক্সট্ৰাকে যাব লাগে তেওঁৰ ওচৰলৈ গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায় গতিকে মই আজি ৰাজহুৱাকে কৈ দিছোঁ গতিকে সেনেকুৱা মই তেওঁ কৈছিলে গতিকে মই সেই না কৰা ভিতৰ মানুহজনী আৰু তেখেতকতো পাতিলে বোলে এক্সট্ৰাকে যাব লাগে তেওঁৰ ওচৰলৈ গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায় শ্যামকানু মহন্তৰ পৰাটো মইতো এনেও অনুষ্ঠান আশা নকৰোঁ তেওঁক মই আগৰ পৰাই বেয়া পাওঁ তেওঁৰ এটিটিউডটোৱে মোৰ ভাল নালাগে কাৰণ তেওঁ অনুষ্ঠান পাতিলে বোলে এক্সট্ৰাকে যাব লাগে তেওঁৰ ওচৰলৈ গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায় গতিকে মই আজি ৰাজহুৱাকে কৈ দিছোঁ গতিকে সেনেকুৱা মই তেওঁ কৈছিলে গতিকে মই সেই না কৰা ভিতৰ মানুহজনী আৰু তেখেতকতো মানে মই তেখেতক আগৰ পৰাই বেয়া পাওঁ আৰু এইটো কৰ্ম কৰি যিজন আমাৰ সম্পদ সেই সম্পদজনক লৈ গৈ তাতে তেওঁ এতিয়ালৈকে স্পষ্টীকৰণ নাই তেওঁ যদি দুখ নাই এতিয়ালৈকে তেওঁ কিয় কোৱা নাই সিদ্ধাৰ্থই কিয় কোৱা নাই সেইটো এটাতো কথাই এতিয়ালৈকে তেওঁলোকে দুখ নোহোৱাকৈ একো স্পষ্টীকৰণ নিদিয়াকেতো ডাঙৰ কথা আৰু ছিংগাপুৰ এছ'চিয়েশ্যন মানে আছাম এছ'চিয়েশ্যন জুবিনদাৰ নামত যিমান সম্পত্তি আছে এইবিলাক চব চিজ কৰিব লাগে এইবোৰ জুবিনদাৰ সম্পত্তি হয় অসমীয়া ৰাজ্যৰ সম্পত্তি হয় সিদ্ধাৰ্থ শৰ্মাৰ যিমান সম্পত্তি সিদ্ধাৰ্থ শৰ্মাৰ নামত যিমান এখন ভঙা স্কুটি চলাইছিলে দুদিনমানৰ আগত এতিয়া বহুত সম্পত্তি মালিক কেনেকৈ হ'ল সম্পত্তি পাহাৰ কেনেকৈ হ'ল আমাক সেইবিলাকো তদন্ত লাগে আৰু চব চিজ কৰিব লাগে জুবিনদাৰ যি সম্পত্তি যি য'ত যেনেকৈ আছে আমাক লাগিবই সেইখিনি জুবিনদাক সেইখিনি বস্তু গৰিমাবোৰ হাতত দিবই লাগিব সেইটো আমি বিচাৰোঁ আমি লাগিও থাকিম সেইখিনি যেতিয়ালৈকে গৰিমাবোৰ হাতত নপৰে প্ৰথম কথা আৰু ছেকেণ্ড কথা হৈছে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে তেওঁলোকে মাতি নিছিলতো এতিয়ালৈকে তেওঁলোকে কিয় স্পষ্টীকৰণ দিয়া নাই ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে দিব লাগিছিল ন তেওঁলোকে যে আমি লৈ গৈছিলোঁ এতিয়ালৈকে তেওঁলোকৰ ক'ৰবাত আপোনালোকে আপডেট পাইছে তেওঁলোকৰ কোনোবা ফোন পাইছে আপোনালোকে ফেচবুকতে হওক কিবা হওক তেওঁলোকৰ আপডেট পাইছে তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই তেওঁলোক জড়িত আছে আৰু তেওঁলোককো আনিবলৈ মুঠতে অসমত তেওঁলোক সোমাব নোৱাৰে আমাৰ মুঠতে এইটোৱেই দাবী
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু যি কেইজন লগত আছিলে মুঠতে গোটেইখিনিয়ে মানে দুখী হয় আৰু তেওঁলোকে শাস্তি পাবই লাগিব। আমাৰ এইটো আমাৰ শ্যামকানু মহন্তই কৈছে যে জুবিন গাৰ্গক তালৈ নিমন্ত্ৰণ জনোৱা সেইটো হ'বই নোৱাৰে। নিজে কৈছে বুলি বাইক দিছে। তেওঁ সেইটো ক'বই, মিছা কথা ক'বই হাৰিবৰ কাৰণে। কাৰণ তেওঁক এসপ্তাহ আগত মই দাদাক নিজে পাইছোঁ লগ, এঘণ্টা বহিছোঁ। তেওঁৰ অৱস্থাটো সেইদিনাখনো দেখিছোঁ, অৱস্থাটো তেওঁ শোৱা নাই, দিন ৰাত নিজৰ চিনেমাৰ কাৰণে লাগি আছিলে। তাৰপিছত দাদা কৈছে আপুনি এইখন একদম অসুস্থ, শুৱকগৈ অলপমান। তেওঁ কৈছে যে নাই নাই মোৰ চিনেমাখন কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা। গতিকে সেই মানুহজন আমি সন্মুখত দেখি এসপ্তাহ আগত সেই মানুহজনক যেতিয়া দেখিছোঁ অৱস্থাটো, তেনেকৈ কিয় লৈ যাব লাগে? শ্যামকানু মহন্তৰ পৰাতো মইতো এনেও অনুষ্ঠান আশা নকৰোঁ, তেওঁক মই আগৰ পৰাই বেয়া পাওঁ। তেওঁৰ এটিটিউডটোৱে মোৰ ভাল নালাগে, কাৰণ তেওঁ অনুষ্ঠান পাতিলে বোলে এক্সট্ৰাকৈ যাব লাগে তেওঁৰ ওচৰলৈ। গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায়। গতিকে মই আজি ৰাজহুৱাকৈ কৈ দিছোঁ। গতিকে সেনেকুৱা মই তেওঁ কৈছিলে, গতিকে মই সেই না কৰা মানুহজনী আৰু তেখেতকতো